নগাঁৱৰ কাচিয়লিৰ শিশুনাট সমাৰোহৰ সফল সামৰণি। নগাঁৱৰ কাছমাৰীৰ পথাৰত মুকলি পৰিৱেশত মঞ্চস্থ হ'ল 5খনকৈ শিশুনাট। দেওবাৰে গণতন্ত্ৰ দিৱসৰ দিনা বিয়লি সফলতাৰে সামৰণি পৰে কাচিয়লিৰ শিশুনাট সমাৰোহৰ। নগাঁও জিলাৰ কাছমাৰী মৌজাৰ বৰাগাঁৱৰ পথাৰত দ্বিতীয়টো বৰ্ষৰ বাবে অনুষ্ঠিত হয় এই শিশুনাট সমাৰোহ। বাঁহ আৰু নৰাৰে সজ্জিত আটকধুনীয়া মঞ্চত কৃত্ৰিম পোহৰ আৰু শব্দযন্ত্ৰ অবিহনে 5খনকৈ শিশুনাট মঞ্চস্থ কৰা হয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক প্ৰবীণ হাজৰিকাই উদ্বোধন কৰা এই নাট মহোৎসৱত পৰিৱেশিত হোৱা নাটকেইখন হৈছে কাচিয়লি, ৰসাতল, গমন আৰু দ্য বাস্তৱ। সাত্বিক নাট্যগোষ্ঠীৰ দৰিকণাময় জংগমৰ ভাওনা নহয় ভাওনা, নৱৰূপ জাতীয় বিদ্যাপীঠৰ কুৰুক্ষেত্ৰত খেলিমেলি। দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানতে প্ৰচাৰ বিমুখ শিল্পী তথা সংস্কৃতিৰ সাধক প্ৰদীপ বৰাক কাচিয়লি বঁটা 2024 প্ৰদান কৰা হয়। সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই নাট সমাৰোহত 300ৰো অধিক নাট্য অনুৰাগী উপস্থিত থাকে। আমি কাচিয়লিয়ে বিগত বৰ্ষৰ দৰে আমি এইবাৰো 2025 বৰ্ষত আমাৰ যি প্ৰাকৃতিক শিশুনাট সমাৰোহ সেই আমি আজি আয়োজন কৰিলোঁ। 2025 চনৰ 26 জানুৱাৰী আমাৰ বৰাগাঁও পথাৰত আজি আমি সেই প্ৰাকৃতিক শিশুনাট মহোৎসৱ আজি পাতিলোঁ। ইয়াতে নগাঁৱৰ বিভিন্ন ঠাইৰ পৰা মুঠ 5টা নাট্য দলে অংশগ্ৰহণ কৰিলে। 5খনকৈ আজি শিশুনাট ইয়াতে প্ৰদৰ্শিত হ'ল। প্ৰায় 70জন শিশু শিল্পীয়ে ইয়াতে অভিনয় কৰিলে। অভিনয় কৰাৰ উপৰি তেওঁলোকৰ যি সংগীত শিল্পী সেই শিশুসকলে প্ৰায়সকলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু লগতে 300ৰো অধিক দৰ্শক আজি আমাৰ এই অনুষ্ঠানত তেওঁলোক উপস্থিত থাকিল আৰু এটা সুন্দৰ অনুষ্ঠান আজি পাৰ হৈছে বুলি ভাবিছোঁ। আৰু এই সুযোগতে আমাক যিসকলে সহায় সাৰথি কৰিলে সমূহ নাট্য দল, দৰ্শক তথা সমগ্ৰ অঞ্চলবাসী সকলোকে আমি আমাৰ কাচিয়লিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।